নৰাধম তফাজুল ইছলামক জানাজাৰ বাবে স্থান নিদিয়ে গাঁওবাসীয়ে কিশোৰী ধৰ্ষণকাৰী তফাজুলৰ জানাজাত অংশগ্ৰহণ নকৰাৰ লগতে পৰিয়ালক এঘৰীয়া কৰিলে বৰভেটি গাঁও ৰাইজে সমূহীয়াভাৱে গ্ৰহণ কৰিছে এই সিদ্ধান্ত আৰু এই মুহূৰ্তত আমি জনাইছো বৰভেটি গাঁৱৰ বাসিন্দাই এই সিদ্ধান্ত লৈছে ৰাজহুৱাভাৱে সমূহীয়াভাৱে জানাজাৰ বাবে স্থান নিদিয়ে নৰাধম তফাজুল ইছলামক কিশোৰী ধৰ্ষণকাৰী তফাজুলৰ জানাজাত অংশগ্ৰহণ নকৰাৰ লগতে পৰিয়ালক এঘৰীয়া কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু এই সন্দৰ্ভত আমি অধিক জানিবলৈ চেষ্টা কৰিম এই গাঁওখনৰ পৰা এই মুহূৰ্তত আছে আমাৰ জ্যেষ্ঠ সাংবাদিক মানৱ বৰা মানৱ গাঁওবাসীৰ এয়া ৰাজহুৱা সিদ্ধান্ত বৰভেটি গাঁৱত আৰু বৰভেটি গাঁৱৰ এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে তফাজুল আলীৰ ঘৰ ইয়াতে আৰু সেই তফাজুল ইছলামৰ গাঁৱৰ ৰাইজে এটা ভাল সিদ্ধান্ত লৈছে আজি ইংৰাজী 24/8/2024 তাৰিখ শনিবাৰে ৰাতিপুৱা 8 বজাত আমি বৰভেটি গাঁৱৰ ৰাইজে সিদ্ধান্ত গ্ৰহণ কৰোঁ যে ঢিঙত হৈ যোৱা ঘটনাৰ মূল অভিযুক্ত তফাজুল ইছলাম ইতিমধ্যে পানীত পৰি মৃত্যু হৈছে বুলি আমি জানিব পাৰিছোঁ আমি বৰভেটি গাঁৱৰ ৰাইজে প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ যে অভিযুক্ত তফাজুল ইছলামক জনাজাত আমি অংশগ্ৰহণ নকৰোঁ ৰাজহুৱা কবৰস্থানত আমি কবৰ দিব নিদিওঁ আৰু তফাজুলৰ ঘৰক সামাজিকভাৱে আমি বহিষ্কাৰ কৰিছোঁ আমি বৰভেটিৰ গাঁৱৰ ৰাইজ অপৰাধীৰ পক্ষত নাই আমি সদায় ন্যায়ৰ পক্ষত আছোঁ আৰু ন্যায়ৰ পক্ষত থাকিম ধন্যবাদ আমি গোটেই গাঁৱৰ ৰাইজে লৈছোঁ গাঁৱৰ ৰাইজে চহী কৰিছে ইয়াত 8টা বজাত আমি ঈদগাঁও ময়দানত আমি মিটিং কৰিছোঁ কৰি প্ৰস্তাৱ লৈছোঁ এনেকুৱা এটা নৰধম আপোনালোকৰ গাঁৱত আছিলে অতদিন ধৰি আৰু কঠোৰ সিদ্ধান্ত আৰু ইতিমধ্যে আপোনালোকেও জানে আমি বহুত চেষ্টা কৰি আছোঁ যে আমাৰ গাঁৱত আজি কিছুদিন ধৰি ড্ৰাগছৰ অবাধ প্ৰচলন চলি আছে মদ খাই আছে এই বিষয় লৈ পেলাই বিভিন্ন সময়ত আমি বিভিন্ন পন্থা অৱলম্বন কৰি আছিলোঁ কিন্তু ইয়াৰ মাজতে এইটো ঘটনা হৈ গ'ল আমি বৰ দুখিত এনেকুৱা ঘটনা আৰু যাতে কোনোদিনেই নহয় আমি আশা কামনা কৰিছোঁ আৰু ইতিমধ্যে আমি এইটোও আলোচনা কৰিছোঁ যাতে আমাৰ গাঁৱৰ ৰাইজে প্ৰত্যেকেই সতৰ্ক হয় এনেকুৱা কুকৰ্মৰ যিবিলাক ল'ৰা ছোৱালী ড্ৰাগছ মদ ইত্যাদিত জড়িত হৈ আছে এইবিলাকক যাতে নিবাৰণ কৰে প্ৰত্যেকে যাতে সহযোগিতা কৰে প্ৰশাসনক হয় আপোনাৰ ওচৰলৈ যাব বিচাৰিছোঁ কি ক'ব বিচাৰে যে আপোনালোকে গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে সঠিক সিদ্ধান্ত লৈছে হয় এইটোতো আমি আচলতে বৰভেটি গাঁওখন আমাৰ এটা মিলনস্থলী এটা সমন্বয়স্থলী আমি হিন্দু মুছলমান চব একেলগে বহুত বছৰৰ পৰা ইয়াত বসবাস কৰি আছোঁ আগতে কোনোদিন এনেকুৱা ঘটনা আমাৰ মাজত হোৱা নাছিলে আমি যথেষ্ট লজ্জিত দুখিত আৰু গৰিহণা দিয়াৰ ভাষা আমাৰ তাত নাই বৰ্তমান আমাৰ গাঁৱৰ ল'ৰা এটা এনেকুৱা কাণ্ড এটা কৰিছে তো আমি ৰাইজ হিচাপে এইটো ৰাতিপুৱা আজি সিদ্ধান্ত লৈছোঁ যে এই ল'ৰাটোক আমি সামাজিকভাৱে বহিষ্কাৰ কৰিছোঁ তেখেতৰ পৰিয়ালক আমি জানাজা নপঢ়োঁ আমাৰ ৰাজহুৱা যিটো কবৰস্থান আছে তাত আমি কবৰ দিব নিদিওঁ মানে আমি এইটো বুজাব বিচাৰি আছোঁ যে আমি অপৰাধীৰ পক্ষত কোনোদিন নাই অপৰাধী সদায় অপৰাধী আমি সদায় অপৰাধৰ বিৰুদ্ধে থাকিম বাকী দুটা যিটো অপৰাধী আমি সেইটো বিচাৰিছোঁ অতি সোনকালে সেই দুটাক কৰায়ত্ব কৰিব লাগে আৰু আইনগতভাৱে যিমান কঠোৰতম শাস্তি আছে এটাৰ নাম গোলাপউদ্দিন বুলি শুনিছোঁ আৰু এজন ফৰিদুল ইছলাম একেলগত আছিল যদি ক'ব বাহিৰে বাহিৰে শুনিছোঁ আৰু একেলগত থকাটোতো আৰু ক'ব নোৱাৰিম ফৰিদুল ইছলাম গোলাপউদ্দিন ফৰিদুল ইছলাম এই ওচৰতেই পলাই আছে একেলগতেই অলপ 100 মিটাৰ 50 মিটাৰ এনেকুৱা ডিষ্টেঞ্চ আৰু এয়া তফাজুলৰ গাঁৱৰ ৰাইজৰ সিদ্ধান্ত জানাজা নকৰাৰ সিদ্ধান্ত কবৰস্থানত স্থান নিদিয়াৰ সিদ্ধান্ত আৰু এইদৰে এতিয়া ৰাইজে এই সিদ্ধান্ত সমূহীয়াভাৱে গ্ৰহণ কৰিছে চাওক আমাৰ বৰভেটিত এনেকুৱা এটা ঘটনা হৈছে এই ঘটনাৰ কাৰণে আমি খুবেই দুখিত খুবেই লজ্জা অনুভৱ কৰিছোঁ যে